In a successful operation, Karimganj police team arrested 2 online fraudsters from 2 different places in Cachar district on Friday. The fraudsters duped a large number of residents of Patharkandi areas of Karimganj district under the garb of investment on cryptocurrency. Police recovered and seized Rs 50 lakhs in cash from their possession, 2 mobile phone sets, a laptop, a high-end 4-wheeler vehicle and a few incriminating documents. Ratabari police team, based on FIR, formed a team on Thursday and arrested Sultan Ahmed Chaudhary and Abdul Qayyum Chaudhary from 2 places in Cachar district. Karimganj police team, meanwhile, is interrogating the accused as more people are believed to be involved in this serious cybercrime. Sultan Ahmed Chaudhary is a resident of Leba Porputa village under Katigoda police station and Abdul Qayyum is a resident of Sonai in Cachar district. These fraudsters under a fake BitForex cryptocurrency app were taking money from residents of Patharkandi area. Jahanuddin of Kanai Bazar under Patharkandi police station filed an FIR in Ratabari police station that led to a raid and arrest of the online fraudsters. আমি যোৱাকালি আমি এটা গোপন সূত্ৰে আমি এটা ইনফৰমেশ্যন আমি পাওঁ যে পাথাৰকান্দি পিএছ এৰিয়াত বিভিন্ন মানুহৰ পৰা এনেকে মানে পইচা কালেকশ্যন কৰি তেওঁলোকে ক্ৰিপ্টোকাৰেন্সিত ইনভেষ্ট কৰিম বুলি কয় তেওঁলোকে ফেক এপছ বনাই এইবিলাকৰ ইনভেষ্ট কৰাই আছে আৰু বিভিন্ন মানুহক ঠগাই আছে তো এইটোৰ ওপৰত আমি এটা কনফিডেন্সিয়েলি ইনকুৱাৰী কৰি আমি যোৱাকালি টিম বনাই আমি কাছাৰ ডিষ্ট্ৰিক্টৰ কালাইন আৰু কাটিগড়া পিএছ এৰিয়াত আমি অপাৰেশ্যনছ লঞ্চ কৰোঁ আমি লগতে 2জন একিউজডক আমি এপ্ৰিহেণ্ড কৰিব সক্ষম হৈছোঁ এজন হ'ল সুলতান আহমেদ চৌধুৰী আৰু এজন হ'ল আব্দুল কায়ুম আৰু সুলতান আহমেদ চৌধুৰীৰ ঘৰত আমি চাৰ্চ কৰোঁতে আমি তেওঁৰ পজিশ্যনত এপ্ৰক্সিমেটলি 50 লাখ ৰুপিজ কেছ পইচা চিজ কৰিছোঁ আৰু এটা লেপটপ লগতে মোবাইল ফোন আৰু বহু আপত্তিজনক নথিপত্ৰ আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ আৰু ইতিমধ্যে আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু তেওঁলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম লগতে এটা গাড়ীও তেওঁৰ এপ্ৰিহেণ্ড কৰা হৈছে এইটো মানে চাইবাৰ ক্ৰাইমৰ এটা বহুত ডাঙৰ চাইবাৰ ক্ৰাইমৰ এগেইনষ্টত এটা বহুত ডাঙৰ আমি ছাকচেছ বুলি ক'ম কাৰণ তেওঁলোকে মানে নৰ্মেলি আগতে বেলেগ ষ্টেটত তেওঁলোকে মানে মানুহক ঠগায় আমাৰ অসমৰ কিন্তু এতিয়া চাইবাৰ ক্ৰাইমটো ইয়াতেও আৰম্ভ হৈছে আৰু আমি এইটো লিংকছবিলাক বেলেগ জাগাত থাকিব লাগে আমি এনেকৈ ডাউট কৰিছোঁ আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ জড়িত কোন 2জন মানুহ ধৰা পৰিছে আৰু তেওঁলোকৰ লগত বহিৰাজ্যৰ বহুত মানুহ ইনভলভ থকা বুলি আমি এতিয়া মানে ডাউট কৰিছোঁ আৰু ইণ্টাৰভেশ্যন চলি আছে তেওঁলোকে বিভিন্ন মানুহৰ পৰা এনেকৈ এজেণ্ট হিচাপত তেওঁলোকে পইচাটো কালেকশ্যন কৰা বুলি আমি কমপ্লেইন পাইছোঁ আৰু সিহঁতৰ মানে উইটনেছ আমি লৈছোঁ আৰু সেইটো কাৰণে এইটো চাইবাৰ ক্ৰাইমত এইটো ডাঙৰ এটা মানে স্কেম আছে বহুত টকা ইনভলভ ক্ৰ'ৰ্ছ অফ ৰুপিজ ইনভলভ হ'ব লাগে বুলি ভাবিছোঁ এজনৰ নাম আছে আপোনাৰ